Hello everyone, this is Ritik Kashyap, a faculty of physics from Zero the Learning Lab. আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ ইন্ট্ৰিনচিক আৰু এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰ কি হয়, অৰ্থাৎ মানে পিয়'ৰ আৰু ইম্পিয়'ৰ ছেমিকণ্ডাক্টৰবোৰ কি হয় আৰু তাহাঁতৰ ক্ষেত্ৰত কি কি বস্তু তাৰ ক্ষেত্ৰত প্ৰমিনেণ্ট থাকে। ধৰি লোৱা যেনেকৈ আমি কৈছোঁ যে হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ এন টাইপ এণ্ড পি টাইপ ছেমিকণ্ডাক্টৰ হয়নে। এতিয়া এন টাইপ ছেমিকণ্ডাক্টৰত কি বেছি থাকে, ইলেক্ট্ৰন বেছি থাকে হয়নে, ইলেক্ট্ৰন বেছি থাকে। আৰু পি টাইপ ছেমিকণ্ডাক্টৰত কি বেছি থাকে, হোলছ বেছি থাকে। হ'ল, এতিয়া আমি আজি পঢ়িম যে পি এন জাংচন কি বস্তু। এতিয়া যদি আমি এটা পি টাইপ ক্ৰিষ্টেল মই কৈছোঁ তোমাৰ পি টাইপ ছেমিকণ্ডাক্টৰ, এতিয়া যেতিয়া এটা পি টাইপ ছেমিকণ্ডাক্টৰ আমি এটা এন টাইপ ছেমিকণ্ডাক্টৰৰ লগত আমি যদি লগাই দিওঁ, তাহাঁতৰ কম্বিনেশ্যনটোকে কোৱা হ'ব তোমালোকৰ পি এন জাংচন। পি এন জাংচন, চ' সেইটোকে কোৱা হ'ল তোমালোকৰ পি এন জাংচন হয়নে। এতিয়া আমি জানো যে পি এন জাংচনটো কি হয়, ইয়াৰ পৰাই তোমাৰ ধৰি লোৱা যিখিনি মেক্সিমাম তোমাৰ ইলেক্ট্ৰনিক্সৰ যিখিনি ইকুইপমেণ্টছ আছে, যিখিনি ধৰি লোৱা ডায়ড, ট্ৰেঞ্জিষ্টাৰ, এইখিনি এই পি এন জাংচনটোৰ পৰাই প্ৰাইমেৰীলি ডেভেলপ কৰা হয় হৈছে। এতিয়া আমি জানো যে কি পি টাইপত কি থাকে, হোলছ বেছি থাকে হয়নে। পি টাইপত কি বেছি থাকে, হোলছ বেছি থাকে আৰু ইলেক্ট্ৰনছ কম্পেৰেটিভলি কম থাকে। হ'ল, কিন্তু ইয়াত কি বেছি থাকে, ইলেক্ট্ৰনছ বেছি থাকে। হ'ল, আৰু হোলছ কম থাকে। হ'ল, এতিয়া মই তোমাক আগতেই কৈ থৈছোঁ তোমালোকক যে হোলছবোৰ হ'ল পজিটিভ চাৰ্জ, হ'ল, আৰু ইলেক্ট্ৰনছবোৰ হ'ল নিগেটিভলি চাৰ্জ। ইন শ্বৰ্ট আমি এইবোৰ এনেকৈ চাৰ্কেল আৰু এটা ডেছ এডাল দি পেলাই আমি এইকেইটা হোলছ আৰু ইলেক্ট্ৰনছবোৰ আমি ডেছক্ৰাইব কৰিব পাৰোঁ। হ'ল, এতিয়া যেতিয়া এই দুটা জাংচন বনিলে, হ'ল, যেতিয়া এই আমি পি এন জাংচন এটা বনিলোঁ, আমি কি পালোঁ যে এইফালে হোল বেছি আছে আৰু এইফালে ইলেক্ট্ৰন বেছি আছে হয় নাই। মানে কি, এইফালে কনচেনট্ৰেশ্যন হোলৰ কনচেনট্ৰেশ্যনটো বেছি কিন্তু এইফালে কম হয়নে। চ' কি হ'ব, যেতিয়া জাংচনটো বনোৱাৰ লগে লগে এই হোলছবোৰ এইফালে যাবলৈ বিচাৰিব আৰু ইয়াত বেছি থকা ইলেক্ট্ৰনছবোৰ এইফালে আহিব বিচাৰিব হ'লে। এই প্ৰচেছটোকে কোৱা হয় ফ্ল' অফ ইলেক্ট্ৰনছ ডিউ টু কনচেনট্ৰেশ্যন গ্ৰেডিয়েণ্ট। বুজিছা নাই, যেতিয়াই বেছি থকা আছে নাই, বেছি থকাবোৰ কমফালে যাব আৰু এইফালে বেছি থকাবোৰ এইফালে আহি পেলাই চাব। আৰু যিটো সেই প্ৰচেছটোক কোৱা হয়, যিটো প্ৰচেছেদি যাব সেই প্ৰচেছটোক কোৱা হয় ডিফিউজন। বুজিছা নাই, মানে কি ইলেক্ট্ৰনছবোৰ এখন মেমব্ৰেইন দি, এই মেমব্ৰেইনখন দি ডিফিউজ হ'ব। আৰু মনত থবা, এইখন এখন ইমাজিনেৰী দেই, এইখন ইমাজিনেৰী, তোমালোকক বুজাবৰ কাৰণেহে এইখন দৰা হৈছে বুজিছা। আৰু কনচেনট্ৰেশ্যন গ্ৰেডিয়েণ্টটো ক্লিয়াৰ হ'ল নাই কথাটো। ধৰি লোৱা কনচেনট্ৰেশ্যন গ্ৰেডিয়েণ্টটো আমি এনেকৈ বুজিব পাৰিম যে তুমি এটা বাকেটত গৰম পানী লৈছা, এটা বাকেটত ঠাণ্ডা পানী লৈছা, এইটো বাকেটত হট ৱাটাৰ, এইটো বাকেটত ক'ল্ড ৱাটাৰ, দুয়োটা যদি তুমি মিক্স কৰি দিয়া কুঁহিয়া পানী পাবা নাই। মানে কি, তোমালোকে এটা ইকুইলিব্ৰিয়াম পালা, মানে এটা বেলেঞ্চ চিটুৱেশ্যন পালা মানে। চিমিলাৰলি ইয়াৰ ক্ষেত্ৰতো একেটাই হয়। যেতিয়া আমি দুটা এটা পি টাইপ আৰু এটা এন টাইপ যেতিয়া আমি একেলগে ৰাখিম, তাৰ কম্বিনেশ্যনৰ পৰা ইয়াত থকা হোলছবোৰ এইফালে যাবলৈ বিচাৰিব, ইয়াত থকা ইলেক্ট্ৰনছবোৰ এইফালে যাবলৈ বিচাৰিব হ'লে। সেই প্ৰচেছটো কণ্টিনিউ হ'ব আনটিল এণ্ড আনলেছ, যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে এটা ইকুইলিব্ৰিয়াম এষ্টাব্লিছ নহয় বুজিছে নাই। এতিয়া কি হ'ব, ইয়াত এইফালেদি ইলেক্ট্ৰনছবোৰ যাব হয়নে। হ'ল, এতিয়া চিমিলাৰলি যেতিয়া এটা ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালৈ যাব, হ'ল, তেতিয়া ইয়াত কি এৰি যাব, এটা পজিটিভ চাৰ্জ এৰি যাব হয়নে। এখন আমি আকৌ আঁকি ল'ব পাৰোঁ। ই বুলি ধৰিছোঁ, এইটো এন বুলি ধৰিছোঁ। হ'ল, যেতিয়া এটা ইলেক্ট্ৰন এৰি পেলাই ইয়ালৈ আহিব, যেতিয়া এটা ইলেক্ট্ৰন ইয়াৰ পৰা ইয়ালৈ আহিলে, ইয়াত কি হ'ব, এটা খালী স্পট এটা থাকিব। হ'ল, সেইটো হৈ যাব তোমাৰ পজিটিভলি চাৰ্জ। আৰু যেতিয়া এটা হোল ইয়াৰ পৰা ইয়ালৈ আহিব, তেতিয়া কি হ'ব, ইয়াত কি বাকী থাকিব, ইয়াত এটা নেগেটিভলি চাৰ্জ বাকী থাকিব। হ'লনে, এইটো প্ৰচেছ চলি থাকিব যেতিয়ালৈকে ইহঁতৰ মাজত এটা ইকুইলিব্ৰিয়াম এষ্টাব্লিছ হৈ নাযায়। আৰু এই প্ৰচেছটোকে কোৱা হয় তোমালোকৰ ডিফিউজন প্ৰচেছ বুলি। যেতিয়া কোনো বেলেগ এক্সটাৰ্নেল আমি ইয়াত কোনো চাৰ্কিটত আমি কোনো কাৰেণ্ট লগোৱা নাই বা কোনো আমি ইলেক্ট্ৰিক ফিল্ড আমি দিয়া নাই হয়নে, এই প্ৰচেছটো নিজে নিজে হৈছে হয়নে।
সেইকাৰণে এই প্ৰচেছটো কোৱা হয় ডিফিউজন তোমালোকৰ আছামিজ টাৰ্মছখিনিৰ কাৰণে মই তোমালোকক যেতিয়া ক্লাছটো প্ৰেক্টিকেলি পঢ়াম তেতিয়া মই তোমালোকক ভালকৈ ক্লিয়াৰ কৰাই দিম এই প্ৰচেছটো কোৱা হয় ডিফিউজন বুলি হ'ল এতিয়া লাহে লাহে কি হ'ব যেতিয়ালৈকে এইটো গৈ থাকিব আফটাৰ চাম টাইম কিছুমান সময় পাছত ইয়াত এটা ইমাজিনেৰী বেৰিয়াৰ ফৰ্ম হ'ব হয়নে ইমাজিনেৰী বেৰিয়াৰটো কিয় ফৰ্ম হ'ব কাৰণ যিহেতু এইফালে সব ইলেক্ট্ৰনছবোৰ সব এইফালে ইয়াত সব কিমান হ'ব এইফালে গৈ থকাবোৰ সব পজিটিভলি চাৰ্জ হয় চ' ইয়াত এখন নেগেটিভলি চাৰ্জ এখন বেৰিয়াৰ ফৰ্ম হৈ যাব আৰু এইফালে এখন পজিটিভলি চাৰ্জ বেৰিয়াৰ ফৰ্ম হৈ যাব হ'ল এই বেৰিয়াৰখন কিয় ফৰ্ম হ'ল যিহেতু প্ৰত্যেকটো ইয়াৰ পৰা ইলেক্ট্ৰন যাওঁতে এটা কি হৈছে এটা পজিটিভ চাৰ্জ থৈ আহিছে হয়নে আৰু ইয়াৰ পৰা এটা ইলেক্ট্ৰন যাওঁতে ইয়াৰ পৰা এটা হোল যাওঁতে ইয়াত এটা নেগেটিভলি চাৰ্জ এৰি থৈ আহিছে চ' মানে কি হয় এই নেগেটিভ চাৰ্জবোৰে আৰু এই পজিটিভ চাৰ্জবোৰে ইয়াত এই জাংচনটোৰ চাইডে চাইডে এখন বেৰিয়াৰ ক্ৰিয়েট কৰিব এটা ৰিজন ক্ৰিয়েট কৰিব সেই ৰিজনটোকে কোৱা হয় তোমালোকৰ ডিপ্লেশ্যন ৰিজন সেই ৰিজনটোকে কোৱা হয় তোমালোকৰ ডিপ্লেশ্যন ৰিজন হ'ল এইটো ৰিজন ফৰ্ম কৰিব আফটাৰ যেতিয়া ই ইকুইলিব্ৰিয়াম এষ্টাব্লিছ কৰিব ইকুইলিব্ৰিয়াম এষ্টাব্লিছ কৰা পাছতহে এই ৰিজনটো ফৰ্ম কৰিব এই ৰিজনটো ফৰ্ম কৰাৰ পাছত কি হ'ব এতিয়া চাবা যিহেতু ইলেক্ট্ৰনছবোৰ ইয়াৰ পৰা ইয়ালৈ আহিছে হয়নে চ' ইয়াত এখন কি হ'ব পজিটিভ নেগেটিভ আছে নাই পজিটিভ নেগেটিভ থকাৰ কাৰণে ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব বুজিছা যেহেতু ইলেক্ট্ৰনবোৰ ইয়াৰ পৰা ইয়ালৈ গৈছে আৰু লগতে কি হৈছে ইকুইলিব্ৰিয়াম এষ্টাব্লিছ কৰাৰ পাছত ইয়াত এখন বেৰিয়াৰ ফৰ্ম হৈ গ'ল পজিটিভ আৰু নেগেটিভ চাৰ্জ হয়নে নেগেটিভ আৰু পজিটিভ চাৰ্জৰ হয়নে এই নেগেটিভ আৰু পজিটিভ চাৰ্জৰ যেতিয়া এখন বেৰিয়াৰ ফৰ্ম হৈ গ'ল এই বেৰিয়াৰখনৰ কাৰণে কি হ'ব এখন ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব আৰু ইলেক্ট্ৰিক ফিল্ডৰ যিটো ডাইৰেকশ্যন হ'ব সেই ডাইৰেকশ্যন হ'ব তোমাৰ এনৰ পৰা পি চাইডলৈকে বুজিছা হ'ল এতিয়া যিহেতু এতিয়া কি আছে এইখনকে ইয়াত আৰু এটা নাম কোৱা হয় চোৱা যিহেতু এই বেৰিয়াৰখন ফৰ্ম হৈ গ'ল এই বেৰিয়াৰখন ফৰ্ম হৈ যোৱাৰ পিছত কি হ'ব আৰু বেলেগ কোনো ইলেক্ট্ৰনছ বা হোলছ ইয়াৰ পৰা ইয়ালৈ হোলছ যাব নোৱাৰে আৰু ইয়াৰ পৰা ইয়ালৈ ইলেক্ট্ৰন যাব নোৱাৰে এই বেৰিয়াৰখন ফৰ্ম হোৱাৰ পাছত সেইকাৰণে এই বেৰিয়াৰখনক কোৱা হয় তোমাৰ পটেনচিয়েল বেৰিয়াৰ বুলিও কোৱা হয় এই বেৰিয়াৰখন তোমালোকক পটেনচিয়েল বেৰিয়াৰ বুলিও কোৱা হয় বুজিলানে হ'ল এতিয়া এই যে ইলেক্ট্ৰনবোৰ যে ইয়াৰ পৰা ইয়ালৈকে ডিফিউজ হ'ল এতিয়া জানো যে আমি যে ইলেক্ট্ৰন যেতিয়া যায় ইলেক্ট্ৰন গ'লে কি হয় তাৰ এগেইনষ্টত এটা কাৰেণ্ট ফ্ল' হয় হয়নে সেই কাৰেণ্ট ফ্ল' হ'লে কি হ'ব আমি ক'লোঁ যে এই প্ৰচেছটো হয় ডিফিউজন প্ৰচেছ হয়নে ডিফিউজন প্ৰচেছৰ পৰা যিটো কাৰেণ্ট পাম বুজিছানে এই ডিফিউজন ইলেক্ট্ৰন এটা ইয়াৰ পৰা ইয়ালৈ যাওঁতে ডিফিউজ হৈ পেলাই গৈছে চ' এই ডিফিউজন প্ৰচেছৰ পৰা আমি যিটো কাৰেণ্ট পাম সেই কাৰেণ্টটোকে কোৱা হয় আমাৰ ডিফিউজন কাৰেণ্ট বুলি হৈছে এতিয়া পি এন জাংচনটো এইখিনিলৈকে আমি বুজিলোঁ হ'ল যে এইখিনিলৈ কোৱা হয় এইটো কোৱা হয় ডিপ্লেশ্যন ৰিজন বা পটেনচিয়েল বেৰিয়াৰ এইটো কেতিয়া এষ্টাব্লিছ হয় যেতিয়া আমাৰ এই পি এন জাংচনৰ ইলেক্ট্ৰন হোল মুভমেণ্টৰ এটা ইকুইলিব্ৰিয়াম এষ্টাব্লিছড হয় এটা বেলেঞ্চ চিটুৱেশ্যন আমি পাম তাৰ পাছতহে এই বেৰিয়াৰখন এষ্টাব্লিছ হ'ল এতিয়া পি এন জাংচনৰ এটা চিম্বল আছে যে চিম্বলটো কি হ'ল যদি চোৱা এইটো হ'ল তোমাৰ পি এন ডায়ডৰ চিম্বলটো হ'ল যদি আমি এইটো পি ৰিজন হ'ল এইটো এন ৰিজন হ'ল যদি এই পি ৰিজনটো যদি আমি এফালে চাৰ্কিটত লগাওঁ আৰু এন ৰিজনটো আমি বেলেগ এটা চাৰ্কিটত লগাওঁ তেতিয়া আমি কি পাম যে আমি কিবা এটা বেটাৰীৰ লগত আমি কানেকশ্যন কৰিছোঁ হ'ল তেতিয়া আমি পাম যে দিছ পি এন ৰিজন ফৰ্মছ এ ডায়োড বুজিলোনে হ'ল যদি আমি ক'ৰবাত যদি তেনেকৈ এক্সটাৰ্নেল যদি ভল্টেজ কানেক্ট কৰিব পাৰোঁ তেতিয়া ইয়াকে কোৱা হয় পি এন ডায়োড বুলি হ'ল এতিয়া এই এন ৰিজনটো এইটোক কোৱা হয় এনোড আৰু এইফালে পি ৰিজনটোক কোৱা হ'ব এনোড আৰু এন ৰিজনটোক কোৱা হ'ব তোমাৰ কেথোড বুজিছেনে এইবোৰ তোমালোকে তাৰ মাজতে পাইছা মই ভাবিছোঁ হ'লনে এতিয়া পি এন জাংচনৰ দুটা কেছ আছে হয়নে ধৰি লোৱা এক নম্বৰ কেছটো হ'ল যদি পি এন এইটো আমি পি এন ডায়োডটো পালোঁ নহয় যদি
পি ৰিজনটো গৈ পেলাই এটাৰ বেটেৰী যদি পজিটিভ টাৰ্মিনেলত লাগে আৰু এনৰ পৰা যিডাল টাৰ্মিনেল ওলাইছে সেই টাৰ্মিনেল যদি গৈ পেলাই বেটেৰী এটা নেগেটিভ ছাইডত লাগে তেতিয়া ইয়াৰ যোনটো কেৰেক্টাৰিষ্টিক হয় এই কেৰেক্টাৰিষ্টিকটো কোৱা হয় ফৰৱাৰ্ড বায়েছ এই ফৰৱাৰ্ড বায়েছ হৈছে আৰু যদি এইটো পি এন ডায়েড হ'ল এইটো গৈ পেলাই যদি নেগেটিভত লাগে আৰু এই এন ৰিজনটো গৈ পেলাই যদি পজিটিভত লাগে তেতিয়া ইয়াক কোৱা হয় তোমালোকৰ ৰিভাৰ্ছ বায়েছ হ'ল বুজিলি না আমি এইটো এই ডিফিউজন আৰু কনচেন্ট্ৰেশ্যন গ্ৰেডিয়েণ্ট মেইনলি এই পি এন জাংচনৰ মেইন টপিক হ'ল এই দুটাই হ'ল ঠিক আছে নেক্সট ক্লাছ আমি পঢ়িম যে এই ফৰৱাৰ্ড বায়েছ আৰু ৰিভাৰ্ছ বায়েছ ইয়াৰ কেৰেক্টাৰিষ্টিক কি কেনেকৈ ইহঁতি বেলেগ ডাইৰেকশ্যনত ইলেক্ট্ৰনছ আৰু হোল মুভমেণ্টৰ কাৰণে কাৰেণ্ট প্ৰডিউচ কৰিব পাৰে ঠিক আছে হ'ব